আহিছিল মোমায়েকৰ শ্ৰাদ্ধলৈ কিন্তু ভাগিনীয়েকৰ লগতেই ঘটিল অনাকাংক্ষিত ঘটনা সমগ্ৰ অঞ্চলত এতিয়া শোকৰ ছাঁ কি আচৰিত নিয়তিৰ লিখন 12 দিন পূৰ্বে মৃত্যু হোৱা মোমায়েকৰ হকামলৈ আহি মৃত্যু খাবতি ললে ভাগিনীয়েকে 21 বছৰীয়া যুৱকজনে পুৱা শ্ৰাদ্ধৰ নিয়ম কৰিবলৈ নদীলৈ গৈছিল গা ধুবলৈ কিন্তু গা ধুই থকা অৱস্থাতেই হেৰাই গ'ল নদীৰ বুকুত SDRF বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান কালে মোৰ আজি 12 দিন হৈছে আজি সকাম আছিলে তাৰপিছত সকামতে ৰাতিপুৱা লোৱাটো মোৰ লোৱাটো কিয়া ধৰে না কিয়া ধৰি পেলাই আহে না নদীত গা ধুবলৈ লৈ আহিছিলে চাৰিটা লোৱা মোৰ দেহৰ লোৱা হয় এইটো নন্দ লোৱা হয় যেটো ঢুকালে তাৰপৰা আহি পেলাই মইতো ঘৰত আছো আৰু হয়তো অলপ পিছত বামুণজনো আহিছিলে বোলে বামুণজনে ক'লে বোলে উঠ বোলে তহঁতি বোলে তাৰপৰা উঠা নুঠাৰি হাতী আছিলে বোলে হাতী থাকোঁতে হেৰি গ'ল তাৰপৰা ঘৰত গৈ পেলাই এটা ল'ৰাই ক'লেগে মোক ভতিজা ল'ৰাটোৱে বোলে চিন্তুদা বোলে পানীত বোলে সোমাই গ'ল বোলে নাই ক'লে তেতিয়া মই ওলাই পেলাই আহিছোঁ বহুত দুখ লাগিছে মোৰ মানুহজনৰ কামত আহি পেলাই যে ল'ৰাটো নাইকিয়া হৈ গ'ল বহুত দুখ লাগিছে মোৰ ল'ৰাটোৰ ঘৰ বোকাহাট কলাখোৱা বুলি কয় আৰু আমাৰ এইটো শালমামুখুটি কয় আধাৰটো ল'ৰাটোৰ নাম এনেই ফেচবুকত মানে মানস বিশ্বকৰ্মা আমি ঘৰত চিন্তু বুলি মাতো মোৰ ল'ৰাটো ধৰিবলৈ গৈছিলে বোলে তাৰপৰা ধৰিব নোৱাৰিলে বোলে সি লুকাই গ'ল বোলে কোনফালে গ'ল ধৰিব নোৱাৰিলে এই ঘটনা সংঘটিত হয় গোলাঘাটৰ হালমৰা মহখুটিত ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চল জুৰি এটা বৰ দুখৰ বতৰা ৰাতিপুৱাই গতিকে নিজৰ মোমায়েকৰ শ্ৰাদ্ধ খাবলৈ আহি আৰু নিজৰ বামুণীয়া কৰ্ম কৰিবলৈ আহি ধনশিৰি নদীৰ কাষত ধনশিৰি নদীত আধাৰ সত্ৰ হালমৰা মহখুটিৰ এটা ডুবিত তেওঁ নিখোজ হৈ গৈছে অতি হৃদয় বিদাৰক গতিকে আমি সকলো মৰ্মাহত হৈছোঁ ভাবিব নোৱাৰা এটা ঘটনা সংঘটিত হৈছে গতিকে আজি প্ৰায় কেইবাদিনো আগতে আহিলে ইয়ালৈ আমি ওচৰ চুবুৰীয়াৰ পৰা জানিব পাৰিছোঁ যে ল'ৰাজন খুব অমায়িক আৰু এই অঞ্চলত খুব খাপ খাই গৈছিলে মাত্ৰ 5 দিনমানৰ আগতে অহা আৰু বোকাখাটত ঘৰ হয়তো তেওঁৰ মাকে এতিয়াও খবৰ পোৱাই নাই গতিকে এটা হৃদয় বিদাৰক ঘটনা ৰাতিপুৱাই গোটেইখন আচলতে সমগ্ৰ গোলাঘাট জিলাখনকে জোকাই গৈছে সাঁতুৰিব নজনায়েই এনেকুৱা ঘটনা ঘটিলে আৰু খুব পিছল আছিলে তেওঁ বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিছিলে যদিও তেওঁ বিফল হ'ল প্ৰায় 2 নলমানৰ আগত গৈ হাতটোহে অকল দেখিছে আৰু লগালগ স্থানীয় ৰাইজে নাও লৈ যথেষ্ট বিচাৰ কুচাৰ কৰিছে আৰু নদীত বিচাৰি উলিওৱাটো SDRF ইতিমধ্যে আমি যোগাযোগ কৰিলোঁ আৰু কৰাৰ লগে লগে পুলিচ সকলো আহিছে আৰক্ষী বাহিনী আৰু লগতে স্থানীয় ৰাইজ গাঁওৰক্ষী বাহিনী তৎপৰতাত ইতিমধ্যে বিচাৰি থকা হৈছে গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট টাইম 8